মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ LPNM স্যাৰ ইউটিউব চেনেললৈ। আজি আমি সমাধান কৰিম ক্লাছ 6ৰ মেথছৰ যি ৱৰ্কশিট আউট 5.2 দিয়া আছে তাৰে প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। সো এক নম্বৰ প্ৰশ্নটো কি কৈছে প্ৰথমে ইংলিছত চাই লোৱা। কনচিডাৰ ফৰ ষ্টেৰিং অফ পেলছ A B C and D as given below। A নম্বৰ ইয়াত মালাটো দিয়া আছে, ইয়াত B নম্বৰ মালা দিয়া আছে, ইয়াত C নম্বৰ মালা দিয়া আছে আৰু এইফালে D নম্বৰ মালাটো দিয়া আছে। The steering D intersect each of the steering A, B and C in the above figure। আৰু সো অসমীয়াত কি কৈছে এক নম্বৰ প্ৰশ্ন তলত দিয়া ধৰণে A, B, C আৰু D চাৰিডাল মুকুতাৰ মালা লোৱা। ইয়াত এডাল মালা, ইয়াত B আন এডাল মালা, ইয়াত C এডাল মালা আৰু এইফালে D আন এডাল মালা আছে। D মালাডালে A, B আৰু C তিনিডাল মালাক ছেট কৰিছে ওপৰৰ ছবিত। ইয়াত আমি দেখিবলৈ পাইছোঁ যে A, B, C এই তিনিটা মালাক এই D মালাটোৱে কি কৰিছে ইয়াত ছেট কৰিছে অৰ্থাৎ স্পৰ্শ কৰিছে। এতিয়া এই ওপৰৰ ছবিখন চাইছে আমি এই তলত থকা প্ৰশ্নখিনি উত্তৰখিনি লিখিব লাগিব। প্ৰথমে চোৱা ইংলিছত কি কৈছে প্ৰশ্নটো ইজ দেয়াৰ এনি স্পেচিয়েল পেটাৰ্ণ অফ দ্য নাম্বাৰ্ছ অন ইজ ষ্টেৰিং আইডেণ্টিফাই ইট। আৰু চোৱা অসমীয়াত কি কৈছে প্ৰতিডাল মালাত সংখ্যাৰ কিবা বিশেষ চানেকি আছেনে চিনাক্ত কৰা। ইয়াত চোৱা ইয়াত এত থকা সংখ্যাখিনি আমি ইয়াত 10, 15, 20, 25, 30 দেখিবলৈ পাইছোঁ। অৰ্থাৎ ইয়াত থকা মালাটোত থকা সংখ্যাখিনি হৈছে 5ৰ গুণিতক। অৰ্থাৎ আমি 5ৰ নিয়মটো পঢ়িলে এই সংখ্যাখিনি আমি পাম। যেনে 5 2 10, 5 3 15, 5 4 20, 5 5 25, 5 6 30, 5 7 35, 5 8 40, 5 9 45, 5 10 50। অৰ্থাৎ আমি লিখিব পাৰোঁ যে এক নম্বৰ প্ৰশ্নৰ উত্তৰটো এই ধৰণে লিখিবা। এক নম্বৰৰ সলিউশ্যন ইংলিছত হ'লে এই ধৰণে লিখিবা যে ষ্টেৰিং STRING ষ্টেৰিং A contains 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 multiples 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 of 5। মাল্টিপুলছ মানে হৈছে গুণিতক। অৰ্থাৎ আমি A নম্বৰ মালাত দেখিবলৈ পাইছোঁ যে সংখ্যাখিনি 5ৰ গুণিতক। ইংলিছত হ'লে এইদৰে লিখিবা আৰু যদি অসমীয়াত লিখা তেতিয়াহ'লে এই ধৰণে লিখিবা মুকুতাৰ মালা এত 5ৰ গুণিতকসমূহ আছে। 5ৰ গুণিতকসমূহ আছে এই ধৰণে লিখিবা। তাৰপিছত ইয়াত B নম্বৰ মালাটোত আমি কি দেখিবলৈ পাইছোঁ ইয়াত আছে কিমান 28, ইয়াত 30, ইয়াত 32, ইয়াত 36, 36, 38, 40, 42, 44 পাইছোঁ। অৰ্থাৎ আমি ইয়াত দেখিবলৈ পাইছোঁ যে এই B নম্বৰ মালাত থকা সংখ্যাখিনি 2ৰ গুণিতক। চোৱা 2 14 গুণ 28, 2 15 30, 2 16 32, 2 17 36, 2 18 কিমান 36। 2ৰ লগত যদি আমি কি কৰোঁ 19 পূৰণ কৰোঁ কিমান পাম 38। 2ৰ লগত 20 পূৰণ কৰিলে কিমান পাম 40 পাম। অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে ষ্ট্ৰিং STRING ষ্ট্ৰিং B contains multiples 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 of 2। মাল্টিপুলছ মানে হৈছে গুণিতক মানে কি চোৱা যেতিয়া আমি দুটা সংখ্যা কি কৰিম পূৰণ কৰিম। যেতিয়া দুটা সংখ্যা পূৰণ কৰিম তেতিয়া যোনটো আমি কি পাম পূৰণফল পাম। যেনে 2 2 কিমান 4। এই যে 4টো পালোঁ এই 4টোৱে হ'ল আমাৰ গুণিতক। অৰ্থাৎ দুটা সংখ্যা পূৰণ কৰাৰ পাছত যি আমি পূৰণফল পাম তাক কি বুলি কোৱা হয় গুণিতক বুলি কোৱা হয় আৰু যাক ইংলিছত কি বুলি কোৱা হয় মাল্টিপলছ বুলি কোৱা হয়। আৰু অসমীয়াত হ'লে এই ধৰণে লিখিবা যে মুকুতাৰ মালা বিধ 2ৰ গুণিতকসমূহ আছে। অসমীয়াত হ'লে এইদৰে লিখিবা। এতিয়া চোৱা এই C নম্বৰ মালাটোত আমি চোৱা ইয়াত কিমান সংখ্যা দেখিবলৈ পাইছোঁ ইয়াত 14, ইয়াত 21 দেখিবলৈ পাইছোঁ। অৰ্থাৎ 7ৰ নিয়মটো পঢ়াচোন 7 2 14, 7 3 21, 7 4 28, 7 5 35, 7 6 42, 7 7 49, 7 8 56, 7 9 63, 7 10 70। অৰ্থাৎ C নম্বৰ মালাটোত আমি দেখিবলৈ পাইছোঁ যে 7ৰ গুণিতকখিনি আছে। এইদৰে লিখিবা তোমালোকে C নম্বৰ মালাৰ কাৰণে ষ্ট্ৰিং C contains multiples 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 of 7। আৰু অসমীয়াত হ'লে লিখিবা মুকুতাৰ
মুকুতাৰ মালা চিত হাতৰ গুণিতকসমূহ আছে হাতৰ গুণিতকসমূহ আছে তাৰপিছত চোৱা ডি নম্বৰ মালাটোত কি আছে ইয়াত আছে 24 ইয়াত 27 হয়নে অৰ্থাৎ আমি ইয়াত দেখিবলৈ পাইছোঁ যে ইয়াত 3ৰ গুণিতকসমূহ আছে 3 নিউটৰ পঢ়া 3 8 গুণ 24 3 9 গুণ 27 3 10 গুণ 30 3 11 33 3 12 গুণ 36 3 13 39 3 14 3 14 কিমান 42 অৰ্থাৎ আমি ইয়াত দেখিবলৈ পাইছোঁ যে ডি নম্বৰ মালাটোত 3ৰ গুণিতকসমূহ আছে সেইকাৰণে আমি ইয়াত লিখিম ষ্ট্ৰিং STRING ষ্ট্ৰিং ডি contains contains multiples 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 of 3 আৰু অসমীয়াত হ'লে লিখিবা মুকুতাৰ মালা ডিত 3ৰ গুণিতকসমূহ আছে 3ৰ গুণিতকসমূহ আছে এইটো হ'ল আমাৰ 1 নম্বৰ প্ৰশ্ন উত্তৰ তোমালোকে চাইছে ইয়াৰ পৰা ধুনীয়াকৈ লিখি ল'বা ইয়াত মই ইংলিছতো লিখাই দিছোঁ আৰু অসমীয়াত লিখাইছোঁ তোমালোকে যদি ইংলিছত যদি উত্তৰটো লিখে তেতিয়াহ'লে অসমীয়াত নালাগে আৰু যদি তোমালোকে অসমীয়াত যদি উত্তৰটো লিখে তেতিয়াহ'লে ইংলিছত নালাগে এইটো হ'ল আমাৰ 1 নম্বৰ প্ৰশ্ন উত্তৰ ইয়াৰ পিছত চোৱা 2 নম্বৰ প্ৰশ্নটো কি কৈছে প্ৰথমে ইংলিছত চাই লোৱা which number does not lie on the intersection of any string আৰু চোৱা অসমীয়াত কি কৈছে তলৰ কোনটো সংখ্যা মালা কেইডালে কটাকটি কৰা স্থানত নাই অৰ্থাৎ চোৱা ইয়াত এ নম্বৰ মালাটো দিছে ইয়াত বি নম্বৰ মালাটো দি আছে আৰু ইয়াত চি নম্বৰ মালাটো দি আছে আৰু এইফালৰ পৰা দিয়া ডি নম্বৰ মালাটোৱে চোৱা এ নম্বৰ মালাটোক 30 নম্বৰ সংখ্যাটো কটাকটি কৰিছে বি নম্বৰ মালাটোক 36 নম্বৰ সংখ্যাত কটাকটি কৰিছে চি নম্বৰ মালাটোক 42 নম্বৰ সংখ্যাত কটাকটি কৰিছে এতিয়া প্ৰশ্নটো কৈছে তলৰ কোনটো সংখ্যা মালা কেইডালে কটাকটি কৰা স্থানত নাই চোৱা 30 নম্বৰ যোনটো সংখ্যা আছে হেতুক মালাটোৱে কটাকটি কৰিছে 36 নম্বৰ সংখ্যাটোকো মালাই কটাকটি কৰিছে 42 নম্বৰ সংখ্যাটোকো মালাই কি কৰিছে কটাকটি কৰিছে কিন্তু ইয়াত চোৱা ডি নম্বৰ যোনটো কি আছে সংখ্যা আছে 39 এই 39 সংখ্যাটোক চোৱা মালাই কি কৰা নাই কটাকটি কৰা নাই সেইবাবে ইয়াৰ উত্তৰটো হ'ব ডি নম্বৰ অপশ্যন 2 নম্বৰৰ সলিউশন ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'ব ডি নম্বৰ কিমান সেইটো সংখ্যাটো হ'ব 39 এটি হ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ অৰ্থাৎ এই 39 সংখ্যাটোক কোনো এটা মালাই কি কৰা নাই কটাকটি কৰা নাই এটি হ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পিছত চোৱা কি কৈছে Number 3, identify if there any special pattern of the numbers which lie in the intersection of two strings. আৰু অসমীয়াত কি কৈছে যে মালা কেইডালে কটাকটি কৰা স্থানত থকা সংখ্যাবোৰে কিবা বিশেষ চানেকি গঠন কৰিছে নেকি বিচাৰি উলিওৱা অৰ্থাৎ চোৱা এই মালা কেইডালে যে ইয়াত যে ডি নম্বৰ মালাটো যে কটাকটি কৰিছে ইয়াত কিবা বিশেষ চানেকি গঠন কৰিছে নেকি সেয়া আমাক লিখিব দিছে অৰ্থাৎ চোৱা কেনেকৈ কৰিবা নাম্বাৰ 3 সলিউশন ইয়াত চোৱা এই যে ইয়াত যে 30 সংখ্যাটো আছে ইয়াত 36 আছে ইয়াত 42 আছে এই সংখ্যাখিনি চোৱা যেতিয়া আমি 6 নিউটাৰটো পঢ়িম 6 5 গুণ 30 6 6 গুণ 36 6 7 গুণ 42 অৰ্থাৎ যেতিয়া আমি 6 নিউটাৰটো পঢ়িম তেতিয়া আমি এই সংখ্যাখিনি পাম 6 5 গুণ 30 6 6 গুণ 36 6 7 গুণ 42 অৰ্থাৎ আমি ইয়াৰ পৰা দেখিবলৈ পাইছোঁ যে ইয়াত কটাকটি কৰা সংখ্যাখিনি 6ৰ গুণিতক সেইবাবে আমি ইয়াত লিখিম মাল্টিপলছ MULTIPLES মাল্টিপলছ অফ 6 আৰু অসমীয়াত হ'লে লিখিবা যে 6ৰ গুণিতক যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা যে মাল্টিপলছ অফ 6 আৰু যদি অসমীয়াত লিখা তেতিয়াহ'লে লিখিবা যে 6ৰ গুণিতক অৰ্থাৎ ইয়াত কটাকটি কৰা সংখ্যাখিনি আমি কি পাইছোঁ 6ৰ গুণিতক পাইছোঁ অৰ্থাৎ যেতিয়া আমি 6ৰ নিউটাৰটো পঢ়িম তেতিয়া আমি এই কটাকটি কৰা সংখ্যাখিনি পাই যাম 6 5 গুণ 30 6 6 গুণ 36 6 7 গুণ 42 আৰু এই সংখ্যাখিনি হৈছে 6ৰ গুণিতক এটি হ'ল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পৰা তোমালোকে চাই ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে এ নাম্বাৰ ফৰ হুইচ দ্য সাম অফ অল ইটছ ফেক্টৰ ইজ ইকুৱেল টু টুৱাইজ দ্য নাম্বাৰ ইজ কল্ড এ পাৰফেক্ট নাম্বাৰ ফৰ এক্সাম্পল দ্য ফেক্টৰ্ছ অফ 6 আৰ 1 2 3 6 their sum is 1 plus 2 plus 3 plus 6 equal 12 which is twice of 6 so 6 is a perfect number and in fact it is the smallest perfect number check whether 15 and 28 are also perfect numbers আৰু সো অসমীয়াত কি কৈছে প্ৰশ্নটো 2 নম্বৰ প্ৰশ্ন চাই লোৱা
কোনো এটা সংখ্যাৰ আটাইবোৰ উৎপাদকৰ যোগফল যদি সেই সংখ্যাটোৰ দুগুণ হয় তেন্তে সেই সংখ্যাটোক নিখুঁত সংখ্যা বোলে। এতিয়া চোৱা আমি ইয়াত এটা শব্দ পাইছোঁ যাৰ নাম হৈছে উৎপাদক। উৎপাদক, যাক ইংলিছত কোৱা হয় ফেক্টৰ্ছ, FACTORS, ফেক্টৰ্ছ। এতিয়া চোৱা উৎপাদক মানে কি? উৎপাদক মানে হৈছে যিকেইটা সংখ্যাৰে আমি পূৰণ কৰিলে, যেনে 2ৰ লগত আমি 2 পূৰণ কৰিলোঁ, যিকেইটা সংখ্যাৰে পূৰণ কৰিলে আমি পূৰণফলটো পাম সেই সংখ্যাকেইটা কোৱা হ'ব উৎপাদক। যেনে চোৱা 2ৰ লগত আমি 2 পূৰণ কৰিলোঁ, 2 দুগুণ কিমান 4, অৰ্থাৎ যিকেইটা সংখ্যাৰে আমি পূৰণ কৰিলে পূৰণফলটো পাম সেই সংখ্যাকেইটা কি বুলি কোৱা হ'ব? উৎপাদক বুলি কোৱা হ'ব। যেনে ইয়াত 2 আৰু 2 আছে, এই 2 আৰু 2 কি বুলি কোৱা হ'ব? 4ৰ উৎপাদক বুলি কোৱা হ'ব। ঠিক তেনেদৰে চোৱা মই ইয়াত 2ৰ লগত 7 পূৰণ কৰিলোঁ, যেনে 2 7 গুণ কিমান 14। এতিয়া চোৱা এই 2 আৰু 7 হৈছে 14ৰ উৎপাদক, অৰ্থাৎ যিকেইটা সংখ্যাৰে আমি পূৰণ কৰাৰ পিছত পূৰণফলটো পাম সেই সংখ্যাকেইটাকে কি বুলি কোৱা হ'ব? উৎপাদক বা ফেক্টৰ্ছ বুলি কোৱা হয়। ঠিক তেনেদৰে চোৱা মই ইয়াত 10 এটা সংখ্যা লৈছোঁ। এতিয়া চোৱা এই 10ৰ উৎপাদকখিনি কি কি হ'ব? চোৱা আমি যদি 1ৰ লগত যদি 10 পূৰণ কৰোঁ, 1 10 গুণ কিমান হ'ব? 10। ঠিক তেনেদৰে 2ৰ লগত যদি আমি 5 পূৰণ কৰোঁ, 2 5 গুণ কিমান? 10। 3ৰে আমি পূৰণ কৰিলে 10 নাপাওঁ, সেইকাৰণে 3টো 10ৰ উৎপাদক নহ'ব। 4ৰে পূৰণ কৰিলে আমি 10টো নাপাওঁ, সেইকাৰণে 4 10ৰ উৎপাদক নহ'ব। ঠিক তেনেদৰে 5ৰে পূৰণ কৰা, 5 2 গুণ কিমান? 10। 6ৰে পূৰণ কৰিলে আমি 10টো নাপাওঁ, 6 10ৰ উৎপাদক নহ'ব। 7ৰে নহ'ব, 8ৰে নহ'ব, 9ৰে নহ'ব, কিন্তু 10ৰে পূৰণ কৰা 10 1 গুণ 10। এতিয়া চোৱা ইয়াত 1, ইয়াতো 1 আছে, ইয়াত 10 আছে, ইয়াত 10 আছে, ইয়াত 2 আছে, ইয়াত 2 আছে, ইয়াত 5 আছে, ইয়াত 5 আছে, অৰ্থাৎ ডবল ডবল হৈ আছে। তাৰ মানে ইয়াত 1 2 5 10 এই সংখ্যাখিনি হ'ল 10ৰ উৎপাদক। উৎপাদক অৰ্থাৎ যিকেইটা সংখ্যাৰে পূৰণ কৰাৰ পাছত আমি পূৰণফলটো পালোঁ সেই সংখ্যাকেইটা কি বুলি কোৱা হ'ব? উৎপাদক বুলি কোৱা হ'ব। এতিয়া চোৱা 10ৰ উৎপাদক আমি কি কি পালোঁ? 1 2 5 10 পালোঁ। ঠিক তেনেদৰে চোৱা ইয়াত 12 সংখ্যা এটা লিখিলোঁ আমি বুজাৰ কাৰণে। ইয়াত চোৱা এতিয়া 12 সংখ্যাটো আমি কিমান কিমান পূৰণ কৰিলে পাম? 1ৰ লগত 12 পূৰণ কৰা, 1 12 গুণ 12 পালোঁ। ঠিক তেনেদৰে 2ৰে পূৰণ কৰা, 2 6 গুণ কিমান? 12। এতিয়া 3ৰে পূৰণ কৰা, 3 4 গুণ 12। এতিয়া 4দি পূৰণ কৰা, 4 3 গুণ 12 পাওঁ আমি। 5ৰে পূৰণ কৰিলে আমি 12টো নাপাওঁ। 6ৰে পূৰণ কৰা, 6 2 গুণ 12। 7ৰে পূৰণ কৰিলে আমি 12টো নাপাওঁ। 8ৰে পূৰণ কৰিলে নাপাওঁ। 9ৰে পূৰণ কৰিলে নাপাওঁ। 10ৰে পূৰণ কৰিলে নাপাওঁ। 11ৰে পূৰণ কৰিলে আমি 12টো নাপাওঁ। 12ৰে পূৰণ কৰা, 12 1 গুণ 12। অৰ্থাৎ চোৱা এই 1 2 3 4 6 12 এই সংখ্যাকেইটা হ'ল 12ৰ উৎপাদক। 12ৰ উৎপাদক 1 2 3 4 6 12 এই সংখ্যাখিনিৰে আমি পূৰণ কৰিলে আমি কিমান পাম? পূৰণফলটো 12 পাম, অৰ্থাৎ এই সংখ্যাকেইটা হ'ল 12ৰ উৎপাদক। এতিয়া চোৱা ইয়াত আমি এটা শব্দ পাইছোঁ নিখুঁত সংখ্যা, যাক কোৱা হৈছে পাৰফেক্ট নাম্বাৰ। এতিয়া নিখুঁত সংখ্যা মানে কি? চোৱা নিখুঁত সংখ্যা মানে হৈছে চোৱা ইয়াত এটা মই সংখ্যা ল'লোঁ কিমান? 6। এতিয়া 6ৰ উৎপাদকখিনি কি কি হ'ব? 1ৰ লগত 6 পূৰণ কৰা, 1 6 গুণ 6। 2ৰ লগত পূৰণ কৰা, 2 3 গুণ 6। 3ৰে পূৰণ কৰা, 3 2 গুণ 6। 4ৰে পূৰণ কৰিলে আমি 6টো নাপাওঁ। 5ৰে পূৰণ কৰিলে 6টো নাপাওঁ। 6ৰে পূৰণ কৰা, 6 1 গুণ 6। এতিয়া চোৱা 1 পালোঁ, ইয়াত 2 পালোঁ, 3 পালোঁ, 6 পালোঁ, হয়নে? তাৰমানে এই 1 2 3 6 এই সংখ্যাখিনি হ'ল 6ৰ উৎপাদক। উৎপাদক ইয়াত চোৱা 1 দুবাৰ আছে, 2 দুইবাৰ আছে, 3ও দুইবাৰ আছে, 6ও দুইবাৰ আছে, আমি এবাৰে ল'ম। এতিয়া এইখিনি যোগ কৰাচোন, উৎপাদকখিনি যোগ কৰা, 6ৰ উৎপাদকখিনি যোগ কৰা, 1 + 2 + 3 + 6। এতিয়া গোটেইখিনি যোগ কৰাচোন কিমান হ'ব? 2ৰ লগত 1 যোগ কৰা 3, 3ৰ লগত 3 যোগ কৰা 6, 6ৰ লগত 6 যোগ কৰা কিমান হৈছে? 12। এতিয়া নিখুঁত সংখ্যা কেতিয়া হ'ব? যেতিয়া আমি সংখ্যাটো কিমান লৈছোঁ? 6 লৈছোঁ। এতিয়া 6ক ডবল কৰাচোন, 6ক ডবল কৰা, ডবল মানে 2ৰে পূৰণ কৰা, 6 গুণ কিমান? 12। যেতিয়া সংখ্যাটো আমি ডবল পাম, অৰ্থাৎ 6ৰ ডবল পাম, তেতিয়া সেই সংখ্যাটো কি বুলি কোৱা হ'ব? নিখুঁত সংখ্যা বুলি কোৱা হ'ব। যেনে প্ৰথমে আমি সংখ্যাটো কিমান লৈছিলোঁ? 6 লৈছিলোঁ। 6 লোৱাৰ পিছত আমি ইয়াৰ যোনখিনি উৎপাদক আছিলে এই উৎপাদকখিনি যেতিয়া আমি যোগ কৰিলোঁ, যোগ কৰাৰ পাছত কিমান পাইছোঁ? 12। যেতিয়া সংখ্যাটো যিমান লৈছোঁ তাৰ ডবল পাম, সংখ্যাটো আমি যিমান লৈছোঁ তাৰ আমি যেতিয়া যোগ কৰাৰ পাছত সংখ্যাটো ডবল পাম, তেতিয়া সেই সংখ্যাটোক নিখুঁত সংখ্যা বুলি কোৱা হ'ব। এতিয়া চোৱা আমাক ইয়াত প্ৰশ্নটোত কি কৈছে? কৈছে যে এই 15 আৰু 28 নিখুঁত সংখ্যা হয়নে পৰীক্ষা কৰা। এতিয়া এই 15 নম্বৰ সংখ্যাটো এটা নিখুঁত সংখ্যা হয়নে নাই সেয়া আমাক পৰীক্ষা কৰিব দিছে। চোৱা কেনেকৈ কৰিম। নম্বৰ 2ৰ সলিউশন, প্ৰথমে আমি ইয়াত দিয়া 15 নম্বৰ সংখ্যাটোৰ উৎপাদকখিনি উলিয়াই ল'ব লাগিব। প্ৰথমে চোৱা ইংলিছত কেনেকৈ কৰিম, এইদৰে লিখিবা যে ফেক্টৰ্ছ, FOCTORS, ফেক্টৰ্ছ অফ 15R, অৰ্থাৎ 15ৰ উৎপাদকখিনি হ'ল 1।
একেৰে পূৰণ কৰিলে আমি 15টো পাম, সেইকাৰণে আমি ইয়াত 1 লিখিছোঁ। 2ৰে পূৰণ কৰিলে আমি 15টো নাপাওঁ, সেইকাৰণে 2টো নিলিখোঁ। 3ৰে পূৰণ কৰিলে 3 5 গুণ 15 হয়নে, সেইকাৰণে 3টো কি হ'ব 15ৰ উৎপাদক হ'ব। 4ৰে পূৰণ কৰিলে আমি 15 নাপাওঁ, সেইকাৰণে 4টো নিলিখোঁ। 5ৰে পূৰণ কৰিলে আমি 15 পাম হয়নে, 5 3 গুণ 15, সেইকাৰণে 5 লিখিম। 6ৰে পূৰণ কৰিলে আমি 15 নাপাওঁ, সেইকাৰণে 6 নিলিখোঁ। 7 নিলিখোঁ, 8 নিলিখোঁ। 9 10 11 12 13 14 নিলিখোঁ আমি। 15ৰে পূৰণ কৰিলে আমি কিমান পাম, 15 পাম হয়নে। 15 1 গুণ কিমান 15 হয়নে, অৰ্থাৎ 15ৰ উৎপাদকখিনি কিমান পালোঁ আমি 1 3 5 15। এতিয়া ইয়াত লিখিবা যে নাও এতিয়া এই যিমানখিনি উৎপাদক পাইছোঁ এই উৎপাদকখিনি যোগ কৰি দিয়া 1 + 3 + 5 + 15। গোটেইখিনি যোগ কৰি চোৱাচোন কিমান হয় 15। 15 আৰু 5 কিমান 20, 20 আৰু 3 23, 23 কিমান 24। এতিয়া এই সংখ্যাটো এটা নিখুঁত সংখ্যা হয়নে নাই সেয়া আমি কেনেকৈ লিখিম, সমান সমান লিখিবা। এতিয়া এই যে ইয়াত যে 15 আছে 15টোক কি কৰা 2ৰে পূৰণ কৰা। 2 15 কিমান 30, 15 2 গুণ 30 হ'ব লাগিছিল, কিন্তু ইয়াত আমি কিমান পাইছোঁ 24 পাইছোঁ। তাৰমানে এই 24 সংখ্যাটো এটা কি নহয় নিখুঁত সংখ্যা নহয়। সেইটো কি সেইকাৰণে ইয়াত কি কৰা সমান চিনখন এইদৰে কাটি দিয়া আৰু ইয়াত লিখি দিবা যে so 15 is not a perfect number, perfect fact number, number number। আৰু অসমীয়াত হ'লে এইদৰে লিখিবা 15ৰ উৎপাদকবোৰ হ'ল 15ৰ উৎপাদকবোৰ হ'ল 1, অৰ্থাৎ একেৰে পূৰণ কৰিলে আমি 15 পাম। 2ৰে পূৰণ কৰিলে আমি নাপাওঁ, সেইকাৰণে 2টো নিলিখোঁ। 3ৰে পূৰণ কৰিলে আমি 15 পাম, সেইকাৰণে 3 লিখিম। 4ৰে পূৰণ কৰিলে আমি নাপাওঁ, সেইকাৰণে 4 নিলিখোঁ। 5ৰে পূৰণ কৰিলে আমি 15 পাম হয়নে, 5 3 গুণ 15। 6ৰে নাপাওঁ, 7ৰে নাপাওঁ, 8 9 10 11 12 13 14ৰে নাপাওঁ। 15ৰ লগত যদি 1 পূৰণ কৰোঁ 15 গুণ কিমান হ'ব 15 হ'ব হয়নে, অৰ্থাৎ 15ৰ উৎপাদকখিনি কিমান 1 3 5 15। এতিয়া লিখিবা যে ইয়াত এতিয়া কি কৰা এই উৎপাদকখিনি যোগ কৰা 1 + 3 + 5 + 15। এতিয়া গোটেইখিনি যোগ কৰা, গোটেইখিনি যোগ কৰিলে কিমান হ'ব 24। এতিয়া ইয়াত সমান সমান লিখা। এতিয়া আমি এই যোনটো সংখ্যা আছে এইটোৰ লগত 2 পূৰণ কৰিম, 2 পূৰণ 15। এতিয়া 15ৰ লগত 2 পূৰণ কৰা, 15 2 গুণ 30, কিন্তু ইয়াত পাইছোঁ 24। তাৰমানে এইটো কি হৈছে 24টো 30ৰ সমান হোৱা নাই, তাৰমানে এইটো ইয়াত কি কৰিব লাগিব আমি সমান সমান চিনখন কাটিব লাগিব। আৰু ইয়াত লিখি দিবা যে গতিকে 15 সংখ্যাটো 15 এটা নিখুঁত সংখ্যা নহয়। এইটো হ'ল আমাৰ অসমীয়াত উত্তৰ। ইয়াত চোৱা প্ৰথমে ইংলিছত লিখি দিয়া আছে, তোমালোকে যদি ইংলিছত লিখা তেতিয়াহ'লে অসমীয়াত নালাগে, আৰু যদি অসমীয়াত উত্তৰটো লিখা তেতিয়াহ'লে ইংলিছত নালাগে। তাৰপিছত চোৱা ইয়াত কি হৈছে 28 সংখ্যাটো এটা নিখুঁত সংখ্যা হয় নেকি সেয়া আমাক পৰীক্ষা কৰিব দিছে। একেধৰণে আমি কৰি যাম। ইয়াত লিখিবা যে ইংলিছত প্ৰথমে ফেক্টৰ্ছ FACTORS ফেক্টৰ্ছ অফ 28 are। এতিয়া 28ৰ উৎপাদকখিনি উলিয়াই লোৱা। প্ৰথমে আমি 1ৰে 28ক পূৰণ কৰিলে আমি 28 পাম হয়নে, 1 28 গুণ 28 পাম। 2ৰে পূৰণ কৰিলে আমি 28 পাম হয়নে, 2 14 28। 3ৰে পূৰণ কৰিলে আমি 28টো নাপাওঁ। 4ৰে পূৰণ কৰিলে আমি পাম হয়নে, 4 7 গুণ 28। 5ৰে পূৰণ কৰিলে আমি 28টো নাপাওঁ, কিন্তু 6ৰে পূৰণ কৰিলে আমি নাপাওঁ। 7ৰে পূৰণ কৰিলে পাম হয়নে, 7 4 গুণ 28, সেইকাৰণে আমি 7টো লিখিম। 8ৰে পূৰণ কৰিলে আমি নাপাওঁ। 9ৰে পূৰণ কৰিলে নাপাওঁ। 10 11 12 13ৰে পূৰণ কৰিলে নাপাওঁ, কিন্তু 14ৰে পূৰণ কৰিলে আমি 28টো পাম হয়নে, 14 2 গুণ 28, সেইকাৰণে 14টো লিখিবা। 15 16 এই সংখ্যাখিনি আমি নাপাওঁ, আৰু 28ৰে পূৰণ কৰিলে আমি কিমান পাম 28টো পাম। অৰ্থাৎ 28ৰ উৎপাদকখিনি কিমান 1 2 4 7 14 28। এতিয়া ইয়াত লিখিবা যে নাও এই উৎপাদকখিনি যোগ কৰা 1 + 2 + 4 হয়নে, 4 + 7 + 14 + 28। এতিয়া গোটেইখিনি যোগ কৰা কিমান হ'ব চোৱাচোন। ইয়াত পিছফালৰ লগত পিছফালৰ সংখ্যাখিনি যোগ কৰা 8 8 4 12 12 7 19 19 আৰু 4 23 24 25 26 26ৰ 6 7 আছে 2 2য়ে 1 3 3 আৰু 2 কিমান 5, অৰ্থাৎ কিমান পালোঁ 56। এতিয়া ইয়াত লিখা 2 পূৰণ সংখ্যাটো কিমান আছে 28। ইয়াত 28 লিখি দিয়া। এতিয়া চোৱা 28ৰ লগত যদি 2টো পূৰণ কৰা চোৱাচোন কিমান হ'ব, 28ৰ লগত 2 পূৰণ কৰি চোৱাচোন কিমান হয়। 8 2 16 16 7 আছে 1 2 2 4 আৰু 1 কিমান 5, অৰ্থাৎ চোৱা কিমান পাইছোঁ আমি 56। আৰু আমি কিমান পাব লাগিছিল 56। তাৰমানে ইয়াত কি হ'বগৈ ই যোনটো কি আছে 56 সংখ্যা আছে এইটো 28ৰ কি হ'ব এটা নিখুঁত সংখ্যা হ'বগৈ। অৰ্থাৎ ইয়াত লিখিবা যে so 28 is a perfect perfect number number। এইটো হ'ল আমাৰ ইংৰাজীত উত্তৰটো 28ৰ কাৰণে। আৰু অসমীয়াত হ'লে এইদৰে লিখিবা 28ৰ উৎপাদকবোৰ হ'ল 28ৰ উৎপাদকখিনি কিমান হ'ব 1 2 তাৰপিছত 4 7 14 আৰু কিমান 28। এতিয়া ইয়াত লিখিবা এতিয়া এই উৎপাদকখিনি গোটেইখিনি যোগ কৰা
1 প্লাছ 2 প্লাছ 4 প্লাছ 7 প্লাছ 14 প্লাছ 28 গোটেইখিনি যোগ কৰিলে কিমান হ'বগৈ 56 এতিয়া ইয়াত লিখা 2 পূৰণ সংখ্যাটো কিমান আছে 28 এতিয়া 28 লগত 2 পূৰণ কৰিলে কিমান পাম আমি 56 হয়নে আৰু সেইটো এটা কি সংখ্যা নিখুঁত সংখ্যা সেইকাৰণে ইয়াত লিখিবা গতিকে 28 এটা নিখুঁত সংখ্যা এইটো হ'ল আমাৰ 28ৰ কাৰণে উত্তৰটো অৰ্থাৎ এইটো হ'ল আমাৰ 2 নম্বৰ প্ৰশ্ন উত্তৰ তোমালোকে চাইছে ইয়াৰ পৰা ইংলিছতো লিখি দিয়া আছে উত্তৰটো আৰু অসমীয়াতো লিখি দিয়া আছে যদি ইংলিছত লিখে তেতিয়াহ'লে অসমীয়াত নালাগে আৰু যদি অসমীয়াত লিখে তেতিয়াহ'লে ইংলিছত নালাগে উত্তৰটো ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ফাইণ্ড দ্য কমন ফেক্টৰ্ছ অফ আৰু চোৱা অসমীয়াত কি কৈছে তলত দিয়াবোৰৰ সাধাৰণ উৎপাদক উলিওৱা অৰ্থাৎ চোৱা কেনেকৈ কৰিম নাম্বাৰ 3ৰ এ নাম্বাৰৰ সলিউশ্যন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা 12 আৰু 18 আছে হয়নে ইয়াত লিখে 12 ইয়াত লিখে 18 প্ৰথমে আমি ইংলিছত সমাধান কৰি ল'ম প্ৰথমে কি কৰিব লাগিব এই 12 আৰু 18ৰ উৎপাদকখিনি উলিয়াই ল'ব লাগিব ইয়াত লিখিবা যে ফেক্টৰ্ছ FACTORS ফেক্টৰ্ছ অফ 12R এতিয়া 12ৰ উৎপাদকখিনি কি হ'বগৈ অৰ্থাৎ কি সংখ্যা পূৰণ কৰিলে আমি 12 পাম এক সংখ্যাটোৰে যদি আমি 12ক পূৰণ কৰোঁ আমি 12 পাম হয়নে এতিয়া 2ৰে যদি আমি 6ক পূৰণ কৰোঁ 2 4 12 অৰ্থাৎ 2 দি আমি পূৰণ কৰিলে 12 পাম 3ৰে পূৰণ কৰিলে আমি 12 পাম হয়নে 3 4 12 4ৰে পূৰণ কৰিলে আমি 12 পাম হয়নে 4 3 12 5ৰে পূৰণ কৰিলে আমি 12 নাপাওঁ সেইকাৰণে 5টো নিলিখোঁ 6ৰে পূৰণ কৰিলে আমি 12 পাম হয়নে 6 2 12 তাৰপিছত 7ৰে পূৰণ কৰিলে নাপাওঁ 8ৰে নাপাওঁ 9ৰে নাপাওঁ 10ৰে নাপাওঁ 11ৰে নাপাওঁ কিন্তু 12ৰে যদি আমি 1 দি পূৰণ কৰোঁ 12 1 কিমান 12 পাম হয়নে অৰ্থাৎ 12ৰ উৎপাদকখিনি কিমান 1 2 3 4 6 12 এতিয়া 18ৰ উৎপাদকখিনি উলিয়াই লোৱা ইয়াত লিখিবা যে ফেক্টৰ্ছ FACTORS ফেক্টৰ্ছ অফ 18R ফেক্টৰ্ছ অফ 18R এতিয়া 18ৰ উৎপাদকখিনি কি হ'বগৈ 1 হ'বগৈ এতিয়া 2 দি যদি আমি 9 পূৰণ কৰোঁ 2 9 গুণ কিমান 18 অৰ্থাৎ 2টো উৎপাদক হ'ব 3ৰে 18টো পাম নেকি 3 6 গুণ 18 হয়নে অৰ্থাৎ 3টো কি হ'বগৈ 18ৰ উৎপাদক হ'ব 4ৰে পূৰণ কৰিলে 18টো পাম জানো 4 4 গুণ 16 4 5 গুণ 20 4টো নহ'বগৈ হয়নে 4ৰে পূৰণ কৰিলে আমি নাপাওঁ 5ৰে পূৰণ কৰিলে নাপাওঁ 6ৰে পূৰণ কৰিলে 6 3 গুণ 18 হয়নে 6টো কি হ'ব 18ৰ উৎপাদক হ'ব 7ৰে নাপাওঁ 8ৰে নাপাওঁ 9ৰে পাম নেকি 9 2 গুণ 18 9টো কি হ'ব উৎপাদক হ'ব 10ৰে নাপাওঁ ঠিক তেনেদৰে 11 12 13 14 15 16 17ৰে নাপাওঁ আমি 18ৰে পূৰণ কৰিলোঁ 18 গুণ কিমান 18 অৰ্থাৎ 18ৰ উৎপাদকখিনি কিমান 1 2 3 6 9 18 এতিয়া চোৱা আমাক কি কৈছে যে সাধাৰণ উৎপাদক উলিয়াবলৈ সাধাৰণ উৎপাদকখিনি কেনেকৈ উলিয়াম অৰ্থাৎ কমন ফেক্টৰ উলিয়াব দিছে এতিয়া ইয়াত লিখিবা যে কমন COMMON কমন ফেক্টৰ্ছ FACTORS ফেক্টৰ্ছ অফ 12 and 18R কমন ফেক্টৰ মানে হৈছে দুইটাতে থকা অৰ্থাৎ দুইটাতে থকা কি সংখ্যা মিলিছে সেইখিনিকে কমন ফেক্টৰ বুলি কোৱা হয় যেনে চোৱা ইয়াত 1 আছে ইয়াত 1 আছে তাৰমানে এইটো হ'ব কমন ফেক্টৰ অৰ্থাৎ সাধাৰণ উৎপাদক যেনে ইয়াত 2 আছে ইয়াত 2 আছে তাৰমানে ইয়াত 2 লিখিবা ইয়াত 3 আছে ইয়াত 3 আছে অৰ্থাৎ এইটো কি হ'বগৈ ইয়াত লিখিবাগৈ কমন ফেক্টৰ হ'বগৈ ইয়াত 4 আছে ইয়াত 6 তাৰমানে এইটো নহ'ব অৰ্থাৎ ইয়াত 6 আছে ইয়াত 6 আছে হয়নে তাৰমানে 6টো হ'বগৈ ইয়াত 9 আছে চোৱা ইয়াত 9 নাই তাৰমানে এইটো নহ'বগৈ ইয়াত 18 আছে চোৱা ইয়াত 18 নাই ইয়াত 12 আছে ইয়াত 12 নাই তাৰমানে এইখিনি নহ'বগৈ অৰ্থাৎ দুটাতে থকা মিল থকা সংখ্যাখিনিকে কি বুলি কোৱা হ'ব কমন ফেক্টৰ অৰ্থাৎ সাধাৰণ উৎপাদক বুলি কোৱা হ'ব এইটো হ'ল আমাৰ এ নম্বৰ প্ৰশ্ন উত্তৰ ইংলিছত আৰু চোৱা অসমীয়াত হ'লে কেনেকৈ কৰিবা ইয়াত লিখিবা যে 12ৰ উৎপাদকবোৰ হ'ল উৎপাদকবোৰ হ'ল 12ৰ উৎপাদকখিনি কি হ'ব কি সংখ্যাৰে পূৰণ কৰিলে আমি 12 পাম 1ৰে পূৰণ কৰিলে 12 পাম 2ৰে পূৰণ কৰিলে 12 পাম 3ৰে পূৰণ কৰিলে আমি 12 পাম 4ৰে পূৰণ কৰিলে 12 পাম 6ৰে পূৰণ কৰিলে 12 পাম আৰু 12ৰে পূৰণ কৰিলে আমি 12 পাম হয়নে এতিয়া ইয়াত লিখিবা যে 18ৰ উৎপাদকবোৰ হ'ল অৰ্থাৎ আমি কি সংখ্যাৰে পূৰণ কৰিলে 18 পাম 1ৰে পূৰণ কৰিলে 18 পাম 2ৰে পূৰণ কৰিলে 18 পাম তাৰপিছত 3ৰে পূৰণ কৰিলে 18 পাম 4ৰে নাপাওঁ 5ৰে নাপাওঁ 6ৰে পূৰণ কৰিলে আমি 18 পাম 9ৰে পূৰণ কৰিলে 18 পাম আৰু 18ৰে 18 পূৰণ কৰিলে আমি 18ৰে 1 দি পূৰণ কৰিলে আমি 18 পাম হয়নে এতিয়া ইয়াত লিখিব লাগিব যে সাধাৰণ উৎপাদক 12 আৰু 18ৰ সাধাৰণ উৎপাদকবোৰ হ'ল
এতিয়া চোৱা কি সংখ্যা মিল আছে 12ৰটো আছে আৰু 18ৰ উৎপাদকটো আছে যেনে চোৱা 1 আছে ইয়াত 1 লিখিম তাৰপিছত চোৱা ইয়াতো 2 আছে ইয়াতো 2 আছে তাৰমানে 2 লিখিম আমি তাৰপিছত ইয়াত 3 আছে ইয়াত 3 আছে ইয়াত 3 লিখিব পাৰিম আমি যেনে চোৱা ইয়াত 4 আছে ইয়াত 4 নাই তাৰমানে আমি এইটো নিলিখোঁ ইয়াত 6 আছে ইয়াত 6 আছে অৰ্থাৎ মিল আছে তাৰমানে আমি ইয়াত 6 লিখিম ঠিক তেনেদৰে চোৱা ইয়াত 9 আছে ইয়াত নাই ইয়াত 18 আছে ইয়াত নাই ইয়াত 12 আছে ইয়াত 12 নাই তাৰমানে আমি সংখ্যাখিনি নিলিখোঁ তাৰমানে আমি চোৱা সাধাৰণ উৎপাদক কি পাইছোঁ 1 2 3 6 এইটো হ'ল আমাৰ অসমীয়াত উত্তৰ 6 নম্বৰৰ এড ইয়াৰ পৰা চাইছে তোমালোকে অসমীয়াত লিখি ল'বা বা ইংলিছত লিখি ল'বা এইটো হ'ল আমাৰ এ নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পাছত বি নম্বৰটো চোৱা কেনেকৈ কৰিম নম্বৰ বিৰ সলিউশ্যন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে 6 6 9 15 এতিয়া আমি এই 6 9 15ৰ কি কৰিব লাগিব উৎপাদকখিনি উলিয়াব লাগিব ইয়াত লিখিবা যে ফেক্টৰ্ছ FACTORS ফেক্টৰ্ছ অফ 6R এতিয়া চোৱা 6ৰ গুণিতখিনি কি পাম আমি 1ৰে পূৰণ কৰিলে আমি 6 পাম 2ৰে পূৰণ কৰিলে আমি 6 পাম 3ৰে পূৰণ কৰিলে আমি 6 পাম 4ৰে পূৰণ কৰিলে নাপাওঁ 5ৰে নাপাওঁ 6ৰে যদি 1 পূৰণ কৰোঁ 6 গুণ 6 পাম হয়নে অৰ্থাৎ 6ৰ উৎপাদকখিনি কি পালোঁ 1 2 3 6 এতিয়া ইয়াত লিখা আছে ফেক্টৰ্ছ FACTORS ফেক্টৰ্ছ অফ 9R এতিয়া 9 সংখ্যাটো আমি কি সংখ্যা পূৰণ কৰিলে পাম 1 পূৰণ কৰিলে পাম 2ৰে নাপাওঁ 3ৰে পূৰণ কৰিলে পাম হয়নে 3 3 গুণ 9 4ৰে নাপাওঁ 5ৰে নাপাওঁ 6ৰে পূৰণ কৰিলে নাপাওঁ 7 8ৰে নাপাওঁ 9ৰে পূৰণ কৰিলে আমি পাম হয়নে অৰ্থাৎ 9 1 গুণ 9 পাম তাৰপিছত ইয়াত লিখিবা ফেক্টৰ্ছ FACTORS ফেক্টৰ্ছ অফ 15 এতিয়া 15ৰ উৎপাদকখিনি উলিয়াই লোৱা 1 2ৰে পূৰণ কৰিলে আমি 15টো নাপাওঁ 3ৰে পাম হয়নে 3 5 গুণ 15 পাম 4ৰে নাপাওঁ 5ৰে পাম হয়নে 5ৰে যদি আমি 3 পূৰণ কৰোঁ 5 3 গুণ 15 পাম 6ৰে নাপাওঁ 7ৰে নাপাওঁ 8ৰে নাপাওঁ ঠিক 9 10 11 12ৰে নাপাওঁ 13ৰে নাপাওঁ 14ৰে নাপাওঁ কিমানেৰে পাম 15ৰে 15 গুণ 15 পাম হয়নে এতিয়া ইয়াত লিখিবা যে কমন ফেক্টৰ্ছ COMMON কমন ফেক্টৰ্ছ FACTORS ফেক্টৰ্ছ অফ 6 9 and 15R এতিয়া চোৱা এই তিনিটাত মিল থকা সংখ্যাখিনি আমি কি দেখিবলৈ পাইছোঁ ইয়াত 1 আছে ইয়াতো 1 ইয়াতো 1 আছে তাৰমানে ইয়াত 1 লিখা ইয়াত 2 আছে ইয়াত 2 নাই ইয়াত 2 নাই ইয়াত 2 নাই তাৰমানে এইটো নহ'ব ইয়াত চোৱা 3 আছে ইয়াত 3 আছে ইয়াত 3 আছে তাৰমানে ইয়াত 3 লিখিবা এতিয়া চোৱা ইয়াত 6 আছে ইয়াত নাই ইয়াত 5 আছে ইয়াত নাই ইয়াত 15 আছে ইয়াত নাই তাৰমানে চোৱা কমন ফেক্টৰ অৰ্থাৎ সাধাৰণ উৎপাদক কিমান পালোঁ আমি 1 আৰু 3 পালোঁ এইটো হ'ল আমাৰ বি নম্বৰৰ উত্তৰ ইংলিছত আৰু চোৱা অসমীয়াত কেনেকৈ লিখিবা অসমীয়াত লিখিবা যে 6ৰ উৎপাদকবোৰ হ'ল 6ৰ উৎপাদক কিমান পাম 1 2 3 আৰু কিমান পাম 6 তাৰপিছত লিখা 9ৰ উৎপাদকবোৰ হ'ল 9ৰ উৎপাদকবোৰ কি হ'ব 1 তাৰপিছত 3 তাৰপিছত 9 হয়নে তাৰপিছত ইয়াত লিখিবা 15ৰ উৎপাদকবোৰ হ'ল 15ৰ উৎপাদকবোৰ কিমান হ'ব 1 তাৰপিছত 3 5 আৰু 15 এতিয়া ইয়াত লিখিবা যে 6 9 আৰু 15ৰ সাধাৰণ উৎপাদকবোৰ হ'ল কিমান আছে চোৱা মিল থকা কোনখিনি আছে সংখ্যাখিনি 1 আছে ইয়াতো আছে তাৰমানে ইয়াত 1 লিখা ইয়াত চোৱা 2 আছে ইয়াত নাই নহ'ব ইয়াত 3 আছে ইয়াত 3 লিখি দিয়া আৰু চোৱা ইয়াত কিমান আছে 9 আছে ইয়াত নাই ইয়াত 6 আছে ইয়াত নাই তাৰমানে চোৱা আৰু মিল থকা শব্দ নাই শব্দ নহয় সংখ্যা নাই তাৰমানে চোৱা কিমান মিল পাইছোঁ 1 পাইছোঁ আৰু 3 পাইছোঁ তাৰমানে 6 9 আৰু 15ৰ সাধাৰণ উৎপাদক কিমান হ'ব 1 আৰু 3 এইটো হ'ল আমাৰ অসমীয়াত উত্তৰ তোমালোকে ইয়াৰ পৰা চাই বি নম্বৰ উত্তৰটো লিখি ল'বা ইয়াৰ পাছত চি নম্বৰ প্ৰশ্নটো চোৱা কেনেকৈ কৰিবা নম্বৰ চিৰ সলিউশ্যন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে 24 আৰু 36 এতিয়া ইয়াত লিখিবা যে ইংলিছত প্ৰথমে ফেক্টৰ্ছ অফ 24R অৰ্থাৎ কিমান সংখ্যা পূৰণ কৰিলে আমি 24 পাম 1 পূৰণ কৰিলে পাম 2 পূৰণ কৰিলে পাম হয়নে তাৰপিছত 3 পূৰণ কৰিলে আমি কিমান পাম 24 পাম তাৰপিছত আমি যদি 4 পূৰণ কৰোঁ 4 4 24 পাম হয়নে 5ৰে পূৰণ কৰিলে নাপাওঁ 6ৰে পূৰণ কৰিলে পাম হয়নে 6 4 24 7ৰে নাপাওঁ 8ৰে 8 1 গুণ 8 গুণ কৰিলোঁ 8 3 গুণ 24 হয়নে অৰ্থাৎ 8ৰে পূৰণ কৰিলে আমি পাম 9ৰে পূৰণ কৰিলে নাপাওঁ হয়নে 10ৰে নাপাওঁ 11ৰে নাপাওঁ 12ৰে পাম হয়নে 12 2 24 আৰু 13 14 15 16 17 18 19 20 21 22 23ৰে নাপাওঁ আৰু 24ৰে পাম তাৰপিছত ইয়াত লিখা আছে ফেক্টৰ্ছ FACTORS ফেক্টৰ্ছ অফ 36R এতিয়া 36ৰ
যোনখিনি উৎপাদক আছে সেইখিনি উলিয়াই লোৱা অৰ্থাৎ কিমান কিমান সংখ্যা পূৰণ কৰিলে আমি 36 পাম 1 পূৰণ কৰিলে আমি 36 পাম 2 পূৰণ কৰিলে আমি পাম হয়নে তাৰপিছত 3ৰে পূৰণ কৰিলে আমি 36 পাম তাৰপিছত 4ৰে পূৰণ কৰিলে আমি 36 পাম তাৰপিছত 5ৰে নাপাওঁ 6ৰে পূৰণ কৰিলে 36 পাম তাৰপিছত আমি যদি 9ৰে পূৰণ কৰোঁ 9 4 গুণ 36 পাম হয়নে 10ৰে নাপাওঁ 11ৰে নাপাওঁ 12ৰে পাম হয়নে 12 3 গুণ 36 তাৰপিছত 13ৰে নাপাওঁ 14ৰে নাপাওঁ 15ৰে নাপাওঁ 16ৰে নাপাওঁ 17ৰে নাপাওঁ 18 দি পাম হয়নে 18 2 গুণ 36 আৰু 36 1 গুণ 36 এতিয়া ইয়াত লিখা যে কমন factors of 24 and 36 are এতিয়া সব মিল থকা সংখ্যা কি আছে ইয়াত 1 আছে ইয়াত 1 আছে ইয়াত 1 লিখা ইয়াত 2 আছে ইয়াত 2 আছে ইয়াত 2 লিখি দিয়া ইয়াত 3 আছে ইয়াত 3 আছে ইয়াত 3 লিখা তাৰপিছত ইয়াত 4 আছে ইয়াত 4 আছে ইয়াত 4 লিখি দিয়া ইয়াত 6 আছে ইয়াতো 6 আছে এটো লিখা ইয়াত 8 আছে ইয়াত নাই এটো নহব ইয়াত 9 আছে ইয়াত 9 নাই নহব ইয়াত 12 আছে ইয়াত 12 আছে ইয়াত 12 লিখা আৰু ইয়াত কিমান আছে 24 আছে কিন্তু ইয়াত 24 টো নাই হয়নে ইয়াত 36 আছে ইয়াত 36 টো নাই তাৰ মানে কিমান কিমান পালো 1 2 3 4 6 12 এখিনি হল 24 আৰু 36 ৰ সাধাৰণ উৎপাদক আৰু অসমীয়াত চোৱা কেনেকৈ লিখিবা ইয়াত লিখিবা যে 24 ৰ উৎপাদকবোৰ হল উৎপাদকবোৰ কিমান কিমান পাম অৰ্থাৎ কি সংখ্যা পূৰণ কৰিলে আমি 24 পাম 1 পূৰণ কৰিলে অৰ্থাৎ 1 ৰ লগত 24 পূৰণ কৰিলে আমি 24 পাম 2 ৰ লগত যদি 12 পূৰণ কৰো 24 পাম 3 ৰ লগত যদি আমি 3 8 গুণ 24 3 ৰ লগত 8 পূৰণ কৰিলে 24 পাম 4 ৰ লগত যদি আমি 6 পূৰণ কৰো 4 6 গুণ 24 পাম হয়নে তাৰপিছত 6 ৰ লগত যদি আমি 4 পূৰণ কৰো 6 4 গুণ 24 ঠিক তেনেদৰে 7 ৰে পূৰণ কৰিলে নাপাম 8 ৰে পাম হয়নে 8 3 গুণ 24 ঠিক তেনেদৰে 12 ৰে পূৰণ কৰিলে আমি 12 গুণ 24 পাম আৰু 24 1 গুণ 24 পাম তাৰপিছত ইয়াত লিখা আছে 36 ৰ উৎপাদকবোৰ হল 36 ৰ উৎপাদকবোৰ হল অৰ্থাৎ কি সংখ্যা পূৰণ কৰিলে 36 পাম 1 ৰে পূৰণ কৰিলে 36 পাম 2 ৰে পূৰণ কৰিলে 36 পাম 3 ৰে পূৰণ কৰিলে 36 পাম 4 ৰে পূৰণ কৰিলে 36 পাম 6 ৰে পূৰণ কৰিলে পাম তাৰপিছত 9 ৰে পূৰণ কৰিলে পাম 12 ৰে পূৰণ কৰিলে পাম 18 ৰে পূৰণ কৰিলে পাম আৰু 36 ৰে পূৰণ কৰিলে আমি 36 পাম তাৰপিছত ইয়াত লিখিবা যে 24 আৰু 36 ৰ সাধাৰণ উৎপাদকবোৰ হল সব মিল থকা সংখ্যা কি দেখিবলৈ পাইছো আমি ইয়াত 1 আছে ইয়াত 1 আছে 1 লিখা তাৰপিছত 2 দেখিবলৈ পাইছো 2 লিখিবা তাৰপিছত ইয়াত 3 আছে ইয়াতো 3 আছে ইয়াত 3 লিখা ইয়াত 4 আছে ইয়াতো 4 আছে ইয়াত 4 লিখা ইয়াত 6 আছে ইয়াতো 6 লিখা ইয়াত 8 আছে ইয়াত নাই এটো নহব ইয়াত 9 আছে ইয়াত নাই কিন্তু নহব ইয়াত 12 আছে ইয়াতো 12 আছে ইয়াত 12 লিখা তাৰপিছত আৰু মিল থকা নাই এইখিনি হল আমাৰ উৎপাদকখিনি সাধাৰণ উৎপাদক কিমান কিমান পালো 1 2 3 4 6 আৰু 12 এইটো হল আমাৰ C নম্বৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাই লিখি লবা ইয়াৰ পিছত চোৱা ডি নম্বৰটো কি কৈছে নম্বৰ ডিৰ সলিউশন সব প্ৰশ্নটো কিমান আছে প্ৰশ্নটো চাই লোৱা কিমান আছে 13 আৰু 17 হয়নে 13 আৰু 17 এতিয়া ইয়াত লিখিবা যে ফেক্টৰস FACTORS ফেক্টৰস অফ 13R এতিয়া আমি কি সংখ্যা পূৰণ কৰিলে 13 পাম 1 ৰে 13 পূৰণ কৰিলে 13 পাম আৰু 2 ৰে পূৰণ কৰিলে নাপাও 3 4 5 6 7 8 9 10 11 12 ৰে পূৰণ কৰিলে আমি 13 টো নাপাও 13 ৰ লগত যদি 1 পূৰণ কৰো কিমান পাম 13 পাম হয়নে অৰ্থাৎ 13 ৰ উৎপাদকখিনি কি পালো 1 আৰু 13 এতিয়া ইয়াত লিখিবা যে ফেক্টৰস FACTORS ফেক্টৰস অফ 17R এতিয়া 17 ৰ উৎপাদকখিনি উলিয়াই লোৱা 1 ৰ লগত যদি আমি 17 পূৰণ কৰো 17 পাম আৰু চোৱা 2 ৰে পূৰণ কৰিলে আমি 17 নাপাও 3 4 5 6 7 8 9 10 11 12 13 14 15 16 ৰে পূৰণ কৰিলে আমি 17 টো নাপাও 17 ৰ লগত যদি 1 পূৰণ কৰো কিমান পাম 17 পাম হয়নে তাৰ পিছত ইয়াত লিখিবা যে কমন COMMON কমন ফেক্টৰস অফ 13 and 17R এতিয়া চোৱা ইয়াত মিল থকা সংখ্যা আমি কি দেখিবলৈ পাইছো ইয়াত 1 আছে ইয়াত 1 আছে ইয়াত 1 লিখা ইয়াত 13 আছে ইয়াত 17 আছে এটো মিলা নাই যেহেতু এই কাৰণে 13 আৰু 17 ৰ সাধাৰণ উৎপাদকটো কিমান হ'ব 1 এটো হল আমাৰ ডি নম্বৰৰ উত্তৰ আৰু সো অসমীয়াত কেনে কৰিবা ইয়াত লিখিবা যে 13 ৰ উৎপাদকবোৰ হল 1 আৰু কিমান হ'ব 13 আৰু ইয়াত লিখিবা যে 17 ৰ উৎপাদকবোৰ হল অৰ্থাৎ কিমান সংখ্যা পূৰণ কৰিলে আমি 17 পাম 1 ৰ লগত 17 পূৰণ কৰিলে 17 পাম 2 ৰে পূৰণ কৰিলে 17 নাপাও 3 ৰে নাপায় 4 ৰে নাপায় 5 ৰে নাপায় তাৰপিছত 6 ৰে পূৰণ কৰিলে আমি 17 নাপাও 7 ৰে পূৰণ কৰিলে 17 নাপাও অৰ্থাৎ 17 ৰ লগত যদি 1 পূৰণ কৰো আমি কিমান পাম 17 পাম তাৰপিছত ইয়াত লিখিবা যে 13
আৰু 17ৰ সাধাৰণ 13 আৰু 17ৰ সাধাৰণ উৎপাদকবোৰ হ'ল উৎপাদকবোৰ হ'ল চোৱা কি সংখ্যা মিল আছে ইয়াত 1 আছে ইয়াত 1 আছে 1 লিখিবা ইয়াত চোৱা 13 আছে ইয়াত 17 আছে যেহেতু মিলা নাই এইটো আমি নিলিখো অৰ্থাৎ 13 আৰু 17ৰ সাধাৰণ উৎপাদক কিমান 1 এইটো হ'ল আমাৰ 2 নম্বৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা সকলোকে ধন্যবাদ